দেখা গৈছে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা। মোৰ সহযোগীক মই অনুৰোধ কৰিম, যিহেতু গোসাইগাঁও মহকুমাৰ যি পেচাডাবৰি গাঁওখনত সহপৰিয়ালৰ সৈতে ইয়াতে ভূঁই ৰোৱাৰ যি দৃশ্যসমূহ দেখুৱাই আছে মোৰ সহযোগীয়ে, আৰু বিশেষকৈ ক'বলৈ গ'লে এই অসমখন কৃষি প্ৰধান ৰাজ্য, আৰু এই সময়ত যিহেতু পৰিয়ালৰ সৈতে বা নিজৰ পৰিয়ালৰ যি সদস্যগৰাকী আছে বা নিজৰ পুত্ৰ কন্যা আছে তেখেতৰ যি গৰম বন্ধ সময়ত আজি এই পথাৰখনত নামি পৰিছে সহপৰিয়ালে। আৰু মোৰ লগত ইতিমধ্যে আমি জানিবলৈ চেষ্টা কৰিম, আমাৰ লগত আছে যি অধ্যক্ষগৰাকীয়ে, কি ক'ব যিহেতু এইবুলি আপোনালোকে পৰিয়ালৰ সৈতে পথাৰত নামি পৰিছে। হয়, পোনপ্ৰথমে মোৰ পৰিচয়টো হ'ল, মোৰ নাম শ্ৰী অসীম হাজদা আৰু মই আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ হওঁ। হয়, আজি নথৈ আনন্দিত আৰু বৰ ভাল লাগি আছে, কিয়নো আমি সকলোৱে জানো যে অসমখন কৃষি প্ৰধান দেশ, আৰু এই সময়ত সকলোৱে খেতি বাতিত ব্যস্ত হৈ থাকে। ঠিক সেই সময়তে ব্যস্ততাৰ মাজতো ময়ো এটা সময় উলিয়াই পেলাই খেতি পথাৰত আজি নামিছোঁ, আৰু আজি ধান গাড়ী আছোঁ সপৰিয়ালে মিলি। আমাৰ ল'ৰা ছোৱালী যিহেতু এতিয়া ছুটীত আছে, হোষ্টেলত থাকে, স্কুলত থাকে, তেওঁলোকে